তো এটা আমি কৰিম ঠেলা ৰাইড তো গাইজ জিন্দগীত প্ৰথমবাৰ ঠেলা ৰাইড লৈ কিনে মজা লাগিছে এইপিনে গাড়ীটো পাৰ্ক কৰিছো এইপিনে গাড়ীটো পাৰ্ক হৈ গ'ল এতিয়া হে গাইজ গুড মৰ্নিং আকৌ এটা ব্ৰেণ্ড নিউ ব্লগলৈ আপোনাৰ লগত স্বাগতম জনাইছোঁ তো এইপিনে চাওক ডলাত বগৰী শুকাইছে পুৰা ৰঙা ৰঙা হৈ গ'ল বগৰীকেইটা আচাৰ ধুৱাবলৈ হৈ গ'ল আৰু এনে বা খাই আছে অমিতা বেমাৰী হৈ এক নম্বৰ ইয়াকো খাব দিছে নাই খুৱাই মোৰ অমিতা ভাল নালাগে সেইকাৰণে মই নাখাওঁ মই বেমাৰ বেছি হৈ নাথাকোঁ ই বেমাৰ বেছি হৈ থাকে 13টা মাহ 12টা মাহ 13টা মাহ এই চব পুৰা ৰঙা ৰঙা আৰু সেইপিনে বহি আছে কালু আমাৰ কালু দা কালু কালু আৰু মায়ে এইপিনে জ্বলাইছে জুই মায়ে জ্বলাব নোৱাৰিছে জুই সেইকাৰণে মায়ে দিলোঁ বাঁহ খৰি কেইটামান এইকেইটা সৰু সৰু বাঁহ খৰি তো এতিয়া মায়ে জ্বলাব জুই তো গাইছে তাৰ পাপাই গালি দিলে সেইকাৰণে মই অমিতাটো খাইছোঁ এই চাওক অমিতাটো একদম ভাল নালাগে কাক কাক ভাল লাগে কমেণ্ট কৰি জনাব অমিতা তো অমিতাটো যেনে তেনে খাই লওঁ তো গাইছে এতিয়া ওলাই গ'লোঁ আমি বগৰী খাবলৈ এইটো টাইমত বগৰী ছিজনতে বগৰী পূৰা খাওঁ এতিয়া লগৰকেইটাৰ লগত খাম অকণমান তো BMW ওলাই লওঁ অকণমানি BMW যাম তো চবেই ওলাই গ'লোঁ আমি এতিয়া তিনিজন আছোঁ আমি সেইপিনে আগজনে সেইজন তো এতিয়া গৈ আছোঁ তো আৰু এজন আহি গ'ল আমাৰ লগত পাছে পাছে এইটো হয় ইয়াক দেখিছে চাগে ভিডিঅ'ত সেই আগপিনে চলাইছে সি মোৰ চাইকেলটো চলাইছে মই তাৰ চাইকেলটো চলাই আছোঁ এইটো হয় মতা চাইকেল তাৰটো আৰু মোৰতো আগতে গেছ চাইকেল আছিলে তো গেছ চাইকেলৰ সেইকেইটা চব কটাই দিলোঁ তো এতিয়া ডাইৰেক্ট অট'মেটিক কৰি দিলোঁ তো ইয়াত বগৰী গছলৈ আহি গ'লোঁ তো এইটো হয় আমি বহুত বাৰ আহিছোঁ ইয়াত আৰু এইটো এইবাৰ মেট্ৰিক দিব তো ব্ৰেক টাইম লৈ কিনে আহিলে এতিয়া পঢ়ি কিনে আহিলে ই বহুত বেয়া পঢ়িছে ই মানে এবাৰ একদম ষ্টেণ্ড চাইকেলৰ ষ্টেণ্ড পাব চাইকেলৰ ষ্টেণ্ড কৰিব এই ছোটা বন্দৰ তো গাইজ গোটেই বেগ ভৰোৱা হৈ গ'ল তো ই হৰালে ইয়াক কেইটামান দি দিলোঁ পকা পকা আৰু এইপিনে মোৰ বেগত আছে আৰু এইপিনে ই আৰু এইপিনে পকেটে পূৰা ভৰাইছে তলাত পূৰা পৰি আছে সেইকাৰণে সেইকেইটা বুটলিছে পূৰা তো গাইজ পাই গ'লোঁ ঘৰ একদম পূৰা ভাগৰ লাগিছে এইপিনে মায়ে মোবাইল চাই কিনে মাছ ভাজি আছে এইপিনে বগৰী এইপিনে পেলাই থৈ দিছোঁ তো গাইজ এটা কাণ্ড হৈ গ'ল তো মই ভাত খাইছিলোঁ তো ভাত খোৱাই চাওক লাষ্টৰ টাইমত বনাইছোঁ খতম হৈ গ'ল ভাতটোৱে খতম হৈ গ'ল মানে পাহৰি গ'লোঁ মই বনাবলৈ তেতিয়া যি হ'ল আৰু কাঁহী বাতিটো ধুই দিওঁ এতিয়া নহ'লে মায়ে গালি পাৰিব এতিয়া কাঁহী বাতি ধুই কিনে অকণমান ৰ'দত পিনে আহোঁ বহুত ঘৰৰ ভিতৰত থাকিলোঁ যে সেইকাৰণে ঠাণ্ডা লাগি গ'ল পূৰা তো গাইজ সিহঁতৰ ঘৰৰ কাৰণে বাঁহ আনিব গৈছোঁ তো এনেই সহায় কৰি দিম আৰু সেইপিনে বহি আছে আমাৰ হেৰি কাষ্টমাৰকেইটা মানে হেল্পাৰ বহি আছে এইপিনে আৰু এইপিনে এটা হেল্পাৰ আৰু এইটো মেইন হেল্পাৰ তো গাইজ বাঁচ তো গাইজ বাঁহ লোড কৰা ষ্টাৰ্ট হৈ গৈছে তো বাঁহ কাটি থৈ আছিল আগৰ পৰাই তো এতিয়া ডাইৰেক্ট উঠাই কিনে লৈ যাব আছে বাত বেছিটো করছি রে কম করব ও ইয়ে রাজা জি তো বাঁহকেইটা ফটাফট উঠাই লওঁ তো গাইছ এতিয়া বাঁহকেইটা লৈ গৈছোঁ তো ঠেলা ঠেলি আৰম্ভ হৈ গ'ল ইহঁতি হাঁহিছে চল চল ঠেল রে কাস্টমার গিলা ঠেল রে কাটো 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 थोड़ा धीरे धीरे काट रे बस हो गया तो मंजिल तक पहुंच गए हैं दोस्तों फाइनली এটা বাঁহকেইটা খুলিম এটা এটাকে আকৌ পেলাম এটা বাঁহ খুলিব ষ্টাৰ্ট কৰি দিছে कहाँ सीख गए तो এটা আমি কৰিম ঠেলা ৰাইড আমাৰ এটা বহিম এটা ঠেলাত ৰ तो हमारा ड्राइवर ठेलिबो खराब के जा इसका पीछे देखिए से कुछ निकलता हुआ देख सकते हो आप लोग ये भाई आपको दिख टेने आओ टेने बोट रे बोट फ्री के माले स्टॉप
मांझे खड़ा है ये। तो गाइस उसका फाड़ रहा है टेणे। तो हमारा ठेला राइट आप लोगों को अच्छा लगे तो लाइक सब्सक्राइब कर देना। तो गाइस जिंदगी प्रथम बार ठेला राइड लेकिन मजा লাগিছে एकदम गुटे फाले पहाड़े पार देखि पाइছো আমি আৰু सब ভিউ सब পাহাড় অৰুণাচলৰ পাহাড় ঘৰ নহয় পাহাৰ এইটা পাহাড় গাইস ড্ৰাইভাৰ বদলি হৈছে এতিয়া এটা দুটা ড্ৰাইভাৰ এই পিনে টেনে कहां से गुड़ी जाबी बोल अंडा का गाना सुनेगा अंडा का আমি আগে अंडे से निकली आओ जाओ जाओ তো গাইস এটা গৈছো অৰুণাচলৰ পৰা ঘৰ আহি গলো পাহাড় কেইটা ইমান মজা লাগিলে কাশ্মীৰো গুচি আহি গলো এইকেইটা চব পাহাড় ইটালৈকে দেখাই গৈছে আমি গৈছিলো থাৰত থাৰ 4x4 তো এইপিনে গাড়ীটো পাৰ্ক কৰিছো এইপিনে গাড়ীটো পাৰ্ক হৈ গ'ল এতিয়া তো গাইস এটা ভৰাব গৈছো ৰিচাৰ্জ তো ৰাতিপুৱা ভিডিঅ'টো একদম হেল্প পিনে গৈ কিনে আপলোড কৰিলো লগৰটো মোবাইলৰ পৰা হটস্পট লৈ কিনে তো এটা ৰিচাৰ্জটো ভৰাই লওঁ মাৰো পুৰা MB খতম হৈ গ'ল মাৰটো 4G মোবাইল হয় সেইকাৰণে তো ৰিচাৰ্জটো ভৰাই আহোঁ তো গাইস এটা পুৰা ৰাতি হৈ গ'ল তো বাই কি ধৰি আনিছে চক এইটো চক ইমান ধুনীয়া চক চকুকেইটা চকে চৰাই নিয়া লাগিছে এইটো চক কিন্তু কুকুৰা পোৱালি হয়তো তো গাইস আজি পাপা পিকনিক গৈছিলে এটা ঘৰ অকমান 2 ঘণ্টামান হ'ল ঘৰ আহি হোৱা তো এটা হুলে এতিয়া বাইছে পুৰা 7:35 ইমান সোনকালে হৈ গ'ল কাৰণ ৰাতিপুৱা 5টা বজাতে কাম যাব থাকে পাপাৰ সেইকাৰণে সোনকালে হৈ যায় কিন্তু আজি বেছি সোনকালে হুলে আনকালে 9টা বজাত হয় পাপাই গৈছিলে পিকনিকত তাৰ কিছুমান বস্তু বাচি গ'ল তো পাপাই লৈ আহিছিলে তো তাতে মাংস ভাত আছিলে তো বাইহঁতি মাংস খাই দিলে আগতে তো মা আৰু মই বাকি আছো তো এটা মায়ে বনাব ৰুটি তো ৰুটিৰ লগত ইমান ভাল লাগিব নহয় খাই কিনে মজা লাগিব তো মায়ে বনাব ৰুটি তো বস্তুকেইটা যোগাৰ কৰি দিম এতিয়া গাইছ এটা মায়ে ৰুটি বনাব তো মই গেছটো জ্বলাইছোঁ টাৱাটো গৰম কৰি দিওঁ ইমান কলা হৈ গৈছে টাৱাটো তো মায়ে এইপিনে আটা সানি আছে তো আটা অনা হৈ গ'ল মোবাইল চাইছে আৰু এইপিনে মই গেছটো জ্বলাই দিওঁ তো গেছটো জ্বলোৱা হৈ গ'ল তেতিয়ালৈকে টাৱাটো গৰম কৰি দিওঁ তো ডিনাৰ কৰা এই মাত্ৰ হৈ গ'ল তো আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে তো কাইলৈ নেক্সট ব্লগ হ'লে আপোনালোকক লগ পাম তো আজি ইমানটো আছিলে বাই বাই